তো একচুৱেলি 21 মে 2026 ঘটনা। মোৰ দেউতা শ্ৰী গদাধৰ দাসে জয়ানগৰ চাৰিআলি SBI IIBM ব্ৰাঞ্চৰ সন্মুখত এখন চাহ দোকান চলায়, সৰু চাহ দোকান, ষ্ট্ৰীট ভেণ্ডৰ হয়। সেইখন দেউতাই 2007 চনৰ পৰাই আৰম্ভ কৰিছিলে, এনেকৈ দি আহিছে। সেইখন নহয়, বেলেগ এখন আছিলে। পিছত সেই দোকানখন মানে ভাঙি পিনে নতুন মাৰ্কেট বনোৱাৰ বাবে আমি ছিকিউৰিটি দিব নোৱাৰা হোৱাত এখন ষ্ট্ৰীট ভেণ্ডৰ ল'লোঁ। সেইখন একচুৱেলি বেছি বছৰ হোৱা নাই, 2019 পৰা আৰম্ভ কৰিছিলোঁ সেইখন। কিন্তু 21 মে তাৰিখে কি হ'ল, গুৱাহাটী পৌৰ নিগমৰ ব্যক্তিসকলে আহি আমাক গাড়ীখন উঠাই দিব ক'লে। আমি একচুৱেলি সেইদিনাখন মোৰ বৰমা ঢুকোৱাৰ বাবে আমি গাঁৱত গৈছিলোঁ, সেইদিনাখন আহি পাইছিলোঁ মাত্ৰ, সেইটো কাৰণে আমি দোকান খোলা নাছিলোঁ সেইদিনাখন। গতিকে তাৰে ওচৰৰ মানুহে দেউতাক কল কৰি ক'লে যে আপোনাৰ দোকানখন ভাঙি আছে বুলি পিনে বা উঠাই দি আছে বুলি পিনে এনেকৈ কল কৰাত আমি পুটুককৈ দৌৰি পিনে গ'লোঁ। যোৱাৰ লগে লগে আমি সেই ভাঙি থকাৰ সময়তে গৈ পোৱাৰ কাৰণে দোকানখন ভাঙিব নাপালে, হ'লেও ওপৰত যোনবিলাক তিৰপাল পাৰি দিয়া আছিলে বা ধুনীয়াকৈ মানে ৰ'দ বা বৰষুণ নপৰাকৈ দিয়া আছিলে, সেই ঠাইখিনি ভাঙি দি দিলে আৰু দোকানখন আমাক লৈ আহিব দিলে। দোকানখনৰ বহুত বেছি ওজন হোৱাৰ কাৰণে আমি দোকানখনো আনিব নোৱাৰিলোঁ। তাৰে বস্তুবিলাক গোটেই খালী কৰি আমি লৈ আহিলোঁ। দোকানখন যি হয় হওক বুলি, দোকানখন হয়তো তেওঁলোকেও নিব পৰা নাই বা নিয়া নাই। মায়েও ক'লে, এনেকৈ কান্দিলোঁ তেওঁলোকৰ সন্মুখত উপায়বিহীন হয়। দোকানখন যদিও নিয়া নাই, তেওঁলোকেতো এতিয়া বৰ্তমান আমাক দিব নিদিয়ে আৰু শুনামতে নিদিব বুলিয়েই কৈছে। কিন্তু আমি কি কৰোঁ এতিয়া, দোকানখন যদি নাথাকে, আমাৰ একমাত্ৰ উপাৰ্জনৰ পথ সেই দোকানখনেই হয়। ইমান বছৰৰ পৰা সেই দোকানখনেৰে চলি আছোঁ, বা পঢ়া শুনা, খোৱা লোৱা, চলা ফুৰা, বা আমি ভাড়া ঘৰত থাকোঁ, ইয়াতে আমাৰ নিজা ঘৰো নহয়, লাইটৰ বিল, কাৰেণ্টৰ বিল, সেই সকলোবোৰ কেৱল সেই দোকানখনৰ মাধ্যমেৰেই আমি চলি আছোঁ। সেইখনৰ বাহিৰে আমাৰ বেলেগ উপাৰ্জনৰ উপায় একোৱেই নাই। যদি গাঁৱত থাকিব পাৰিলোঁহেঁতেন হয়তো থাকিলোঁহেঁতেন, কিন্তু তাতো আমাৰ পথ নাই। ইয়াত আহিছোঁ চাকৰি সূত্ৰে, দেউতাই 2008 চনত আহিছিলে, এনেদৰে চলি আছোঁ। এতিয়া আমাৰ সেই একমাত্ৰ উপাৰ্জনৰ পথটো আমাৰ পৰা কঢ়িয়াই আনিলে আমি কি কৰিম? ৰাস্তাত যদি এতিয়া ভিক্ষা খুজিব যাওঁ, সেইটোওতো লিগেল নহয় বুলিয়ে ক'ব পৌৰ নিগমে। দেউতাহঁতে ৰাতিপুৱা 3টাত উঠি 5টাৰ পৰা দোকান ষ্টাৰ্ট কৰে, এনেদৰে গধূলি নহওঁতে 3টা-4টাত বন্ধ কৰিয়ে দিয়ে। কোনো ধৰণৰ লেতেৰা নকৰোঁ আমি, বা যদি যিখিনি জাবৰ হয় সেইখিনি ধুনীয়া নিয়মতে দি থৈ দিওঁ, বা জাবৰৱালা আহে, তেওঁলোকে নিব আহে, তেওঁলোককো মান্থলি আমি পইচা দিওঁ, যিটো কালেক্ট কৰে গুৱাহাটী পৌৰ নিগমে কালেক্ট কৰে। আমি বহুতখিনি বিপদত পৰিম যদি আমাৰ সেই একমাত্ৰ উপাৰ্জনৰ পথটো কাঢ়ি লৈ যায়। আমি নাজানো, উপায় নোহোৱা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।